নমস্কাৰ, মই মনীষাই মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি মই এয়া বনাইছোঁ মাহৰ দালি, তাত দিছোঁ মই কঁঠাল গুটি। খুব সোৱাদ মাহৰ দালিত কঁঠাল গুটি দি মই আজি এয়া বনালোঁ। ইয়াত মই কেৰাহীত এনেদৰে দি মই ফেনখিনি কাঢ়ি দিছোঁ, কাৰণ ফেনখিনি থাকিলে ভাল নালাগে দালিখন। সেয়ে মই ফেনখিনি এনেদৰে কাঢ়ি দিছোঁ আৰু মই ইয়াত নিমখটো দি দিছোঁ, তেতিয়া সিজাৰ কাৰণে সহজ হ'ব। কঁঠাল গুটিত মাহৰ দালিত কঁঠালৰ গুটি দি আৰু এইখিনি মই এনেদৰে কুকাৰত বহাই দিছোঁ। এতিয়া দি মই 2-3টামান হুইচেল মাৰি দিম, তেতিয়া সিজিব কঁঠাল গুটিখিনিও আৰু দালিখিনিও। নহ'লে কেৰাহীত অলপমান অসুবিধা হয়, ফেনটো কাঢ়াৰ কাৰণে মই কেৰাহীত বহাই দিছিলোঁ। মই কেৰাহীৰ পৰা ফেনটো কাঢ়ি এনেদৰে কুকাৰত দি দিছোঁ। 3-4টামান হুইচেল দিয়াৰ পিছত হৈ যাব। কোনে কোনে খাই বাৰু এনেদৰে ক'বচোন, কঁঠালৰ গুটিৰ সোৱাদেই বেলেগ আৰু ইয়াৰ বহুতো ভিটামিনো আছে। আৰু ইফালে মোৰ কুন্দুলি ভাজি, এইফালে মই পিঁয়াজ অলপ দি তেলখিনি গৰম কৰি মই বহাই দিছোঁ। কুন্দুলি গৰম গৰম ভাতৰ লগত কুন্দুলি ভাজি, অলপ টেঙা টেঙা ভাত, ধুনীয়া লাগে খাই। আৰু এইফালে মই দালিখন তেল মাৰি দিলোঁৱেই। ইয়াত দিছিলোঁ মই নহৰু, শুকান জলকীয়া, তেজপাত। তেল মাৰাটো দেখুৱাই নহ'ল, কিনো দেখাই দেখিম একেই, সকলোৱে জানেই আৰু তথাপি দেখুৱালোঁ। আৰু এইফালে মই মাহৰ দালিত দি দিছোঁ আদা, তেজপাত, নহৰু, শুকান জলকীয়া দি মই দালিখন তেল মাৰি দিছোঁ। আৰু এইফালে কুন্দুলি ভাজি, আজি মই দুপৰীয়া মাহৰ দালি একদম ধুনীয়া নহৰু, শুকান জলকীয়া দি মই তেজপাত দি তেল মাৰি দিছিলোঁ। কঁঠাল গুটি দিয়া মাহৰ দালি আৰু এইফালে আছে মোৰ কুন্দুলি ভাজি। এয়া আৰু কুন্দুলিটো গৰমে গৰমে ইমান ধুনীয়া লাগে, অলপ টেঙা টেঙা, সুন্দৰ আজি দুপৰীয়াৰ সাজত। এয়া মাহৰ দালি।